Hello friends and welcome back to my YouTube channel. তো বহুত দিনৰ মোৰ আজি আপোনালোকলৈ এটা নতুন ভিডিও লৈ আনিছিলো। এই ভিডিওটো হৈছে মই যেহেতু কেকে ইউনিভাৰ্চিটিত পঢ়ো তাত মই কেনেদৰে মোৰ প্ৰেজেন্টেশন দিছিলো তাৰ ওপৰত আপোনালোকক এটা চমু নমুনা এটা দেখাইছো। সো যেহেতু মই থাকো জাগিৰোডত তো জাগিৰোডৰ ওপৰত মই টপিক লৈছিলো যে the role of literacy in social and economic development in Jagrod। তো ফার্স্ট অফ অল মই যেনেকৈ hard copy links introduction ni exact same shortly moi api disu introduction ni apnaloke sabo pare mane thulmulke Jagirodor literacy aru economic condition er bikhoye Jagirodor aru tar pisot disu moi second slide ot je objective ki asile mu study tu he objective uporot ekhon slide banalu aru apnaloke nijor istamote background ji di dibo pare apnalokor hetu kotha apnalokor upor মই যেহেতু কালারিং অলপ ভাল পাওঁ সেইকাৰণে মই গ্ৰীণ কালাৰিং অলপ মোৰ টপিকৰ ৰিলেটেড বস্তু কিছুমান এড কৰি দিছিলোঁ আৰু দেন দিছিলোঁ মই মেথডলজিখন মই কি হিচাপত মই ডাটাবোৰ কালেক্ট কৰিছোঁ তাৰ ওপৰত মেথডলজি বনাইছিলোঁ তাৰপিছত সেই ডাটা কালেকশ্যনৰ পৰা মই কি পালোঁ ফাইণ্ডিংছ ৰিজাল্ট কি পালোঁ তাৰ ওপৰত চমুকৈ লিখি দিছোঁ একদম ৰং কৰিব নালাগে চমুকৈ লিখিব লাগিব মই যেনেকৈ দিছোঁ 4টা 5টা সেনেকুৱা পইণ্ট হ'লেও হ'ব তাৰপিছত কনক্লুজন মানে লাষ্টত মোৰ ষ্টাডিটোৰ পৰা মই কি পালোঁ সেইখিনি অলপ থুলমূলকৈ দেখাই দিছোঁ তাৰপিছত দেখাইছোঁ এখন লাষ্ট শ্লাইডত ৰিকমেণ্ডেশ্যন মানে মই কেনেকৈ এই প্ৰব্লেমখিনি কেনেকৈ মানে আঁতৰাই নতুন কি বস্তু এড কৰিব পাৰোঁ জাগিৰোডৰ ডেভেলপমেণ্টৰ কাৰণে লিটাৰেচাৰ ইকনমিক ক্ষেত্ৰত তাৰ বিষয়ে কিছুমান ৰিকমেণ্ডেশ্যন দিছিলোঁ আৰু এইখিনিয়ে আছিলে মোৰ প্ৰেজেন্টেশন পিপিটি প্ৰেজেন্টেশন আৰু তাত আপোনালোকে আসামিছতো ক'ব পাৰে ইংলিছতো ক'ব পাৰে আপোনাৰ যি ইচ্ছা আৰু থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও